হেল্ল' এভৰিৱান, মোৰ এইটো ভিডিঅ' বহুত বিশেষ, সেইকাৰণে ভাবিলোঁ ফেচবুকত খাচি ৰাখোঁ। আৰু মোৰ আজি আছিলে আঙুঠি পিন্ধোৱা। আপোনালোকক কি বুলি ক'ম, মনটো যে কিমান ভাল লাগি আছিলে। মেকআপ কৰিলে নিচা বাই, আৰু আপোনালোককো লাগিলে ক'ব পাৰিব। এই মই ওলাই চোলাই ৰেডি হ'লোঁ। এই যে মই 6টা বছৰ মানে মোৰ মনৰ মানুহজনৰ লগত থাকিলোঁ, তাকেই ভাবিলোঁ যে আঙুঠিটো পিন্ধাই থোৱা হওক, কাৰণ বহুত কথা শুনিব লাগে। সেইকাৰণে আৰু যিহেতু একেলগে থাকিমেই, দুখন ঘৰৰে মতামত আছেই, সেইকাৰণে দুখন ঘৰে আলোচনা কৰি পেলাই এই দিনটো ল'লোঁ। আৰু আজি মোৰ আঙুঠি পিন্ধোৱা আছিলে। গোটেইবোৰ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বেলেগে কৰি আছিলে। যি ক্লিপ পাইছোঁ সেইবোৰে লগাই দিছোঁ। এই হ'ল মোক প্ৰথমবাৰৰ বাবে প্ৰপ'জ কৰিছে, গম পাইছেনে? এনেকৈ লাইফত মানে প্ৰপ'জ কৰিয়ে পোৱা নাছিলে। এই প্ৰপ'জ কৰিলে ভাল লাগিছে। আৰু এটা কথা কওঁ, এই 6 বছৰে মই যেনেকৈ চলিলোঁ, যেনেকৈ থাকিব বিচাৰোঁ তেনেকৈয়ে থাকিব পাওঁ। বেলেগ বিশেষ একো অসুবিধা নিদিয়ে যে এনেকুৱা নকৰিবা তেনেকুৱা নকৰিবা বুলি, সেনেকৈ। সেইকাৰণে মই ভাবিলোঁ যে কামখিনি কৰি থৈ দিওঁ। আৰু এনেও যিহেতু ইমান বছৰ থাকিলোঁ, যিহেতু বিয়াটো পাতিবই লাগিব, যিহেতু ছোৱালী হৈছোঁ বিয়া পাতিবই লাগিব। এবছৰমান পিছত বিয়া পাতিম। আৰু এই হ'ল কেক কটা সময়ত আমাৰ মাইনাকো মই লগতে লৈ লৈছোঁ। তাই কেক খাই বহুত ভাল পায়, সেইকাৰণে কাষতে লৈ লৈছোঁ। লৈ পেলাই কেক চেক কাটিলোঁ। আৰু বিশেষ ভিডিঅ' কৰা নহ'ল, কাৰণ বহুত মানে ডাঙৰকৈ কৰা নাই, সৰুকৈ কৰিছোঁ। আৰু লগৰবোৰ দুটামান মাতিছিলোঁ, আৰু জিতুলৰ লগৰবোৰ প্ৰায়ে মাতিছে বাৰু। সিহঁতৰ মানুহবোৰ আহিছে, আৰু আমাৰ বাহঁতৰ আৰু মামাহঁতৰ এনেকৈ দুটামানক কৈছোঁ, তেনেকৈ আহিছে। আৰু সৰু সুৰাকৈ কাজখন ধুনীয়াকৈ গুচি গ'ল। এই হ'ল জিতুলৰ লগবোৰৰ ফূৰ্তি। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।